আপনাকে দিছে আজকে আমার হয়তো জেলা পরিষদের টিকিট দিছে আমি 5 বছর দায়িত্ব নির্বাহ করুন এরপরে কিন্তু হয়তো আমাকে এনে থাকা কোনো ভাই বন্ধুর কোনো ছেলে বিভিন্ন মই হাঁচৰি গাঁৱৰ বাসিন্দা হয় মোৰ নাম মহৰালী 10 নম্বৰ জোৰহুমলি গাঁও পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ডৰ মই এজন সমাজ সেৱক হিচাপে পৰিচালনা কৰোঁ সদৌ ৰাইজে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে অনুৰোধ কৰাত মোৰ পুত্ৰ বোৱাৰী মই প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ মোৰ পুত্ৰ বোৱাৰীৰ নাম ইয়াসমিনা খাতুন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব দান কৰা হৈছে তাৰ প্ৰতীক হ'ল কাপলেট গতিকে সমূহ ৰাইজৰ আজি যিটো মিটিং কৰা হ'ল এই মিটিঙত যিবিলাক ৰাইজ আহিছিল অগণন 4-5 মান ৰাইজ আহি আমাক উৎসাহ দিয়াত মই বহুত সন্তুষ্ট আৰু মই এইখন ৱাৰ্ডত মই জিকিম বুলি আজি মিটিঙত ফুটি উঠিছে গতিকে মই ক'ব খুজো যে সমূহ ৰাইজক মই আগৰে পৰা যেনেকুৱা সমাজ সেৱক হিচাপে চলিছোঁ আৰু এতিয়া মই তাতকৈ বেছি এই সাৰ্ভিস দিয়াৰ কাৰণে মই যত্ন কৰিম মোৰ নাম ইয়াসমিনা খাতুন মই 10 নম্বৰ জোৰহুমলি গাঁও পঞ্চায়তৰ পৰা 1 নম্বৰ হাঁচৰি ৱাৰ্ডৰ সদস্য পদত প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছোঁ গতিকে কাপলেট ছবিত ভোট দি জয়যুক্ত কৰিব আৰু আপোনালোকৰ পৰা দোয়া আশীৰ্বাদ বিচাৰিছোঁ